আজি আমাৰ এই ৰাজনৈতিক সজাগতা সভাত আজি আমাৰ ইয়াত বহু জায়গাৰ পৰা অসমৰ বিভিন্ন জায়গাৰ পৰা ইয়াত সমাগত হৈছে আৰু প্ৰায় 1.5 লাখৰ পৰাও অধিক হ'ব আমাৰ জনসংখ্যা আৰু আহিয়ে আছে মানুহবিলাক। আৰু মই বৰছলা 66 নং বৰছলা বিধানসভাৰ মই স্থানীয় লোক, মই শ্ৰী জোচুৱা পাৰ্য। আৰু আমি আজি এই সভাতে আমাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে JMM আৰু জয় ভাৰত পাৰ্টিৰ ৰণডংকা বজাব। আৰু আমাৰ বিশেষকৈ আমাৰ যি এই ৰাজনৈতিক আন্দোলন, এই আন্দোলনত আমাক বিভিন্ন জাতি জনগোষ্ঠীয়ে আমাক সাপোর্ট দিছে আৰু আমি নিশ্চয় জয়ী হ'ম। আৰু অহাকালিলৈ আমাৰ নিশ্চয় এটাকৈ আমাৰ যিবিলাক প্ৰাৰ্থী আছে তেওঁলোকৰ নাম শুনাব। আৰু আমি এই ৰাজনৈতিক দলত আমাৰ যিবিলাক মূল দাবীসমূহ আছে সেই দাবীসমূহ যেনেকৈ আদিবাসীবিলাকৰ আৰু আমাৰ 6 জনগোষ্ঠী আৰু বিভিন্ন জনগোষ্ঠীৰ যিবিলাক মূল দাবীসমূহ আমি জয়ী হ'লে আমি সেইবিলাক আমি সাব্যস্ত কৰিবলৈ আমি নিশ্চয় পাৰিম। আৰু আমি এইটো বিচাৰোঁ বিভিন্ন জনগোষ্ঠী আমাৰ বিভিন্ন ভাষাভাষী লোক আছে অসমত, আমি সম অধিকাৰ সম উন্নতি আমি বিচাৰোঁ। এনেকুৱা নহয় কি এটা বা দুটা জাতিয়ে উন্নতি হ'লে অসমখন উন্নতি হ'ব, আমি এইটো নাভাবোঁ। আৰু আমাৰ অসমখন আমি বিভিন্ন জাতি জনগোষ্ঠী যদি উন্নতি হয় তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষও উন্নতি হ'ব বুলি মই ভাবোঁ। আজি যেহেতুকে আমাৰ বিশ্বনাথ চাৰিআলি মেকিকা জানত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত সোৰেন আমাৰ ইয়াত আহিব আৰু ইয়াত জয় ভাৰত পাৰ্টি আজি আনুষ্ঠানিকভাৱে আমাৰ অসমত উদ্ঘাটন কৰিব। আৰু ইয়াৰ পৰাই আমাৰ সদৌ অসমত জয় ভাৰত পাৰ্টিৰ এখন ৰাজনৈতিকভাৱে এখন দৌৰ এখন আৰম্ভ হ'ব।